নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো নকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা আৰআৰবি গ্ৰুপ ডি এক্সামৰ বাবে সহায়ক হোৱাকৈ গণিতৰ এটা নতুন ক্লাছ লৈছো তো ইয়াতে আমি গণিতৰ কিছুমান শৰ্ট ট্ৰিক্সৰ আৰু কিছুমান ইম্পৰ্টেন্ট ফৰ্মুলাৰ হৈতে আপোনালোকক কোৱেশ্চনখিনি কৰাই দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক সলভ কৰি থৈব পাৰে আৰু এটা কথা আপোনালোকক ইয়াতে জনাই থওঁ যদি আপোনালোকে আৰআৰবি গ্ৰুপ ডিৰ কাৰণে ভালদৰে প্ৰিপাৰেচন কৰিব বিচাৰে তেতিয়াহলে আমি আপোনালোকৰ বাবে কিছুমান ইম্পৰ্টেন্ট পিডিএফ নোটস লৈছো তো ইয়াতে আপোনালোকে অল সাবজেক্টৰ পিডিএফ বিলাক পাই যাবগে ঠিক আছে আপোনালোকৰ এক্সামৰ বাবে প্ৰয়োজনীয় অল সাবজেক্টৰ পিডিএফ আপোনালোকে পাই যাব তো এই পিডিএফ খিনি কেৱল মাত্ৰ আপোনালোকে 99 ত পাই যাবগে ঠিক আছে কেৱল 99 টকাত আপোনালোকে সমূহ সাবজেক্টৰ অৰ্থাৎ সকলো সাবজেক্টৰ পিডিএফ পাই যাব তো পিডিএফ খিনি পাবলৈ আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটছআপত এটা মেছেজ কৰিব হোৱাটছআপত মেছেজ কৰি আমাক জনাই দিব যে আৰআৰবি গ্ৰুপ ডিৰ পিডিএফ খিনি লাগে সো আমি আপোনালোকক এটা কিউআৰ কোড পঠাই দিম তাতে আপোনালোকে কেৱল 99 পে কৰিলে পিডিএফ খিনি পাই যাব তো যদি প্ৰয়োজন হয় এতিয়া আমাক হোৱাটছআপত মেছেজ কৰিব সো এতিয়া আমি কোৱেশ্চন খিনি চাও ফাৰ্স্ট কোৱেশ্চনটো কি দিছে চাওক এজন লৰাই যাত্ৰাৰ প্ৰথম অংশ 40 কিমি/আৱাৰ বেগত সম্পন্ন কৰে আৰু বাকি অংশ 60 কিমি/আৱাৰত সম্পন্ন কৰে তেতিয়া লৰাটোৰ গড় বেগ কিমান হ'ব A boy completes the first part of the journey at 40 km/h and the rest at 60 km/h. What is the average velocity of the boy? এতিয়া এনে ক্ষেত্ৰত এনেকুৱা ধৰণৰ যদি কোৱেশ্চন আপোনালোকৰ আহে যে এজন মানুহে বা এজন ব্যক্তিয়ে এটা সম্পূৰ্ণ যাত্ৰাটোৰ এটা অংশ ইমান কিলোমিটাৰ গতি কৰিছে আৰু এটা অংশ 60 কিলোমিটাৰত গতি কৰিছে তো লৰাটো গড় বেগ বা যেটো এভাৰেজ ভেলোচিটি যদি উলিয়াব দিয়ে তাৰ কাৰণে এটা সূত্ৰ আছে সিম্পল সূত্ৰটো হৈছে এনেকুৱা 2xy divided by x plus y সিম্পল সূত্ৰ হয় মনত ৰাখি থব এতিয়া ইয়াতে x আৰু y কি হয় x মানে হৈছে যেটো আমাৰ প্ৰথম গতিবেগ দিয়া আছে যেটো আমাৰ প্ৰথম বেগ দিয়া আছে হেতু আৰু y মানে হৈছে যেটো দ্বিতীয় বেগ দিয়া আছে হেতু ঠিক আছে প্ৰথম গতিবেগটোক আমি x ধৰিছো আৰু দ্বিতীয় গতিবেগটোক আমি y ধৰিছো ইয়াতে আমাৰ x মানে হৈছে 40 ঠিক আছে মই এখিনি মুছি দিছো সূত্ৰটো আপোনালোকে নোট কৰি লব ইম্পৰ্টেন্ট সূত্ৰ হয় আৰু ইয়াৰ পৰা সিওৰ এটা প্ৰশ্ন আপোনালোকৰ আহে এনেকুৱা ধৰণৰ সো সূত্ৰটো আপোনালোকে নোট কৰি লব 2xy divided by x plus y হল সো ইয়াতে আমাৰ x কিমান দিয়া আছে x দিয়া আছে 40 আৰু y দিয়া আছে আমাৰ 60 হৈ গল x 40 y 60 এতিয়া আমি সূত্ৰটোত যদি বহুৱাই দিও 2 * 40 * 60 তলত আহিব 40 + 60 হল এটা তলৰটো যদি আমি প্লাস কৰি দিও এটো হৈ যাবগে 100 এতিয়া আমি ওপৰৰ লগত কাটাকাটি কৰিব পাৰিম 2 * 40 * 60 হল 60 পৰা এটা 0 কাটিলো 100 পৰা এটা 0 আকৌ 40 পৰা এটা 0 কাটিলো 100 পৰা এটা 0 তলত এতিয়া একো নাই এক এটা আছে একৰ কোনো ভ্যালু নাথাকে তলত থাকিলে সো এতিয়া আমাৰ পূৰণ হৈ থাকিলে কি 2 পূৰণ 4 পূৰণ 6 2 4 গুণ 8 8 গুণ 48 সো আমাৰ আনসাৰটো ওলাই গল 48 কিমি/আৱাৰ হল ঠিক আছে 48 কিমি/আৱাৰ সো অপচন আমাৰ এটো হৈ যাবগে কাৰেক্ট আনসাৰ বুজি পাইছে সকলে সো বুজি পাইছে যদি এনেকুৱা ধৰণৰ সেম কোৱেশ্চন আপোনালোকৰ বাবে আৰু এটা ৰাখিছো এটো আপোনালোকে কৰি চাব পাৰে সেম কোৱেশ্চন হয় এজন লৰাই যাত্ৰাৰ প্ৰথম অংশ 30 কিমি/আৱাৰ বেগত সম্পন্ন কৰে আৰু বাকি অংশটো 20 কিমিত সম্পন্ন কৰে সো লৰাটোৰ গড় বেগ কিমান হ'ব তো আপোনালোকে কোনে কোনে বুজি পাইছে ইয়াৰ আনসাৰটো কমেন্টত আপোনালোকে জনাব পাৰে আৰু যদি বুজি পোৱা নাই তেতিয়াহলে চাই লওক যোনে পাৰে আপোনালোকে কৰি পিনে ভিডিওটো পোষ্ট কৰি পিনে আনসাৰটো কমেন্টত জনাব ঠিক আছে সো মই কৰি দিছো চাই লওক তো কি কৈছে ইয়াতো আমাক প্ৰথম গতিবেগটো দি আছে 30 মানে x টো দি আছে আমাৰ 30 আৰু y মানে দ্বিতীয় গতিবেগটো দি আছে 20 হল সো সূত্ৰটো আছিল আমাৰ x 2xy divided by x plus y হয়নে সূত্ৰটো এটো 2xy divided by x plus y এটো সূত্ৰটো নোট কৰি লব সো এটা 2 প্ৰথমতে হ'ব কি 2 * 30 * 20 আৰু তলত কি হ'ব 30 + 20 এতিয়া আমি তলত যদি চাও 30 আৰু 20 যোগ কৰিলে 50 এফালে 2 * 30 * 20 হল 20 ৰ পৰা এটা শূন্য কাটি দিলো 50 ৰ পৰা এটা শূন্য কাটি দিলো তে 5 এ যদি আমি 30 ক কাটি দিও সবাৰ যায় সো ইয়াতে আমি পালোগে 2 পূৰণ 6 পূৰণ 2 হল 2 * 12 12 * 2 = 24 তো আমাৰ আনসাৰটো ওলাই গল 24 কিমি/আৱাৰ হল 24 কিমি/আৱাৰ সো এটো অপচন ডি টু হৈ যাব কাৰেক্ট আনসাৰ হল বুজি পাইছে তো যাৰ যাৰ ডি ওলাইছে মানে 24 ওলাইছিলে তেলোকৰ কাৰেক্ট হৈছে ঠিক আছে তেলোকে বুজি পাইছে তো এতিয়া দুটা কোৱেশ্চন কৰিলো সাগে ডাউট নাই এতিয়া পাৰিব সাগে সো এতিয়া নেক্সট কোৱেশ্চনটো লাগব নেক্সট টু কি দিছে
60% ভগ্নাংশত প্ৰকাশ কৰা বুলি কৈছে ঠিক আছে 60% ভগ্নাংশত প্ৰকাশ কৰিব দিছে তো এতিয়া যিকোনো এটা সংখ্যাক যদি আমি ভগ্নাংশত প্ৰকাশ কৰিব দিয়ে যিকোনো সংখ্যা বুলি নহয় পাৰ্চেন্টেজৰ মানে যিবিলাক পাৰ্চেন্টৰ থকা বিলাকত যদি ভগ্নাংশত প্ৰকাশ কৰিব দিয়ে সিম্পল এটা কাম কৰিব লাগে অকল কি কৰিব লাগে 100 এটা দি হৰণ কৰিব লাগে সাপোজ 5% যদি ভগ্নাংশত প্ৰকাশ কৰিবলৈ দিয়ে তেতিয়া কি হৈ যাবগে 5 আৰু তলত 100 এটা দি হৰণ কৰি দিয়ক 5/100 সিম্পল কথা একো কৰিব নালাগে বলে 15% দিছে 15% ভগ্নাংশত প্ৰকাশ কৰিব দিছে তেতিয়া কি হ'ব সিম্পল 15/100 তাৰ পিছত কটাকটি গলে কাটি দিব আৰু এটো 1/20 হ'বগে কাটাকাটি কৰিলে ইয়াত যদি কাটে 5 এৰে যদি কাটে 3 বাৰ যাব 5 এৰে যদি 100 কাটে 20 বাৰ যাব 3/20 হ'ব এনেকুৱা ধৰণৰ হল এতিয়া আমাক কি দিছে 60% দিছে তো 60% কো ভগ্নাংশত প্ৰকাশ কৰিলে সেম ওপৰত 60 লিখক তলত 100 লিখি দিয়ক হৈ গল 00 এটা কাটি দিলু থাকিলে ফেলা 6 আৰু 10 2 যদি কাটো 3 বাৰ যাব 10 কাটিলে 5 বাৰ যাব হল 3/5 আমাৰ आंसर ওলাই যাব 3/5 অপচন সি আছে তো অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ বুজি পালে চাগে সকলে একদম সিম্পল কথা হয় সো এতিয়াৰ পৰা পাৰ্চেন্টৰ পৰা ভগ্নাংশ যদি নিব দিয়ে আপোনালোকে যাতে ভুল নকৰে কেতিয়াও হল তো নেক্সট কোৱেশ্চন টো লাগবঢ়ো কি কৈছে 60% of the population of a city is male if there are 87,500 women in the city eto 87,500 নহয় 80,000 হ'ব লাগিছিলে দেই কাৰণ অসমীয়াটো 80,000 লিখা আছে ন দুটা যদি বেলেগ বেলেগ হৈ যায় আমাৰ आंसर নহব তো টাইপিংত মিস্টেক হৈছে 80,000 হ'ব লাগে হল সো হোৱাট ইজ দ্য নাম্বাৰ অফ দ্য মেন এখন চহৰৰ 60% জনসংখ্যা পুৰুষ যদি চহৰখনত 80,000 মহিলা আছে তেন্তে পুৰুষৰ সংখ্যা কিমান হয় সো এটো এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় ভালদৰে চাই লব কেনেকৈ কৰিব লাগিব কি কৈছে চাওক এটা চহৰ এখন চহৰ আছে সেই চহৰখনৰ 60% জনসংখ্যা পুৰুষ মানে 60% আমি মেল বুলি লিখিছো ঠিক আছে 60% কি মেল আছে সো 100% অফ 60% যদি মেল থাকে তেতিয়া ফিমেল কিমান পাৰ্সেন্ট থাকিব ফিমেল থাকিব 40% দেখা দেখি কথা 100 ৰ পৰা 60 গুচি গলে 40 সো 40% থাকিব ফিমেল হলনে ফিমেল হৈ গল 40% এতিয়া আকৌ ফিমেলৰ নাম্বাৰটো আমাক দিয়া আছে 80,000 হলনে মহিলাৰ সংখ্যাটো আমাক দিছে 80,000 মানে কি চাওক 40% টো 80,000 হয় নহয় 40% ফিমেল আছিল মানে 40% টো কি হয় 80,000 হয় 40% টো কি হয় 80,000 হয় সো ইয়াৰ পৰা আমি 1% উলিয়াব পাৰিম 1% ইকুৱেল কিমান হ'ব 80,000 ডিভাইডেড বাই 40 80,000 ডিভাইডেড বাই 40 যদি কৰো তেতিয়া আমি 1% ওলাই যাব শূন্য শূন্য এটা কাটিলো 4 এ যদি 8 কাটো দুবাৰ যায় সো এটো হৈ গলগে 2000 1% ইকুৱেল কি হলগে 2000 এতিয়া 1% গম পালম 2000 হয় সো আমাক খুদিছে যে পুৰুষৰ সংখ্যা কিমান পুৰুষ মানে আছিল 60% তো 2000 ৰ লগত সিম্পল 2000 ৰ লগত 60 এটা মাল্টিপ্লাই কৰিলে হৈ গলগে তো 2000 ৰ লগত 60 যদি মাল্টিপ্লাই কৰো পূৰণ কৰো 2 6 গুণ 12 ইফালে এটা হইন 1,20,000 হলনে 1,20,000 1,20,000 পুৰুষ আছে পূৰণটো কৰিলে হৈ গলগে সো এটো আমাৰ অপচন সি টো হ'ব কাৰেক্ট आंसर বুজি পালে 1,20,000 সেই চহৰখনত পুৰুষ আছে আৰু 80,000 মহিলা আছে তেতিয়া আমাৰ 60% আৰু 40% টো মেচ হ'বগে বুজি পালে আৰু ক্যালকুলেশনটো এনেকৈ কৰিব লাগিব হৈ গল সিম্পল কোৱেশ্চন হয় বুজি পাইছে চাগে এতিয়া বুজি পালে লাইক এটা কৰি দিব আৰু কমেন্টত ইয়েস এটা লিখি জনাই দিব তেতিয়া গম পাম যে আপোনালোকে বুজি পাইছে তো নেক্সট কোৱেশ্চনটো লাগবঢ়ো 12,500 টকা মূল্যৰ টিভি এটাৰ দাম 20% হ্ৰাস কৰিলে কিনা দাম কিমান হ'ব If you reduce the price of a TV worth 12,500 by 20%, the purchase price will be so 12,500 টকাৰ মূল্যৰ টিভিটো যদি আমি 20% হ্ৰাস কৰি দিও এতিয়া 12,500 টকাৰ 20% টো কেনেকৈ উলিয়াব হ ঠিক আছে 12,500 টকাৰ 20% এটো কেনেকৈ উলিয়াম তো 12,500 ৰ লগত সিম্পল 20% টো পূৰণ কৰি এতিয়া পাৰ্চেন্টটো যদি ভগ্নাংশত আনিব লগা হয় কৈছিল মই কেনেকৈ কৰিব লাগে 20 আৰু তলত 100 এটা দি হৰণ কৰি দিও তো ইয়াৰ 100 ৰ দুটা 0 কাটিলো বা ইয়াৰ দুটা 0 কাটি দিলো থাকিলে 125 ইনটু 20 আৰু এটাক যদি আমি পূৰণ কৰো 125 দি পূৰণ কৰিলে হ'বগে 250 আৰু ইফালে এটা শূন্য 2500 হলনে তো 2500 টকা এটা কি হ'ব হ্ৰাস হ'ব 2500 টকা এটা কি হ'ব হ্ৰাস হ'ব এতিয়া আমি সিম্পল 12,500 ৰ পৰা 2500 টো মাইনাস কৰিলে হৈ যাবগে সো এটো আমাৰ 12,500 আৰু ইয়াৰ পৰা 2500 মাইনাস কৰি দিয়ক আমাৰ आंसर ওলাই গলগে 10,000 টকা হলনে 10,000 টকা সব 0 কাটিলে 0 5 পৰা 5 গল 0 2 গল 0 আৰু ইফালে 10,000 টকা হ'ল आंसरটো 10,000 টকা ওলালে সো অপচন ডি টো হৈ যাব আমাৰ কাৰেক্ট आंसर 12,500 টকা মূল্যৰ টিভি এটা যদি 20% হ্ৰাস কৰি পিনে কিনা হয় তেতিয়া কিনা দামটো হ'বগে 10,000 টকা
বুজি পাইছে মানে কেতিয়াবা ডিসকাউন্ট দিয়া থাকে ন কোনোবা বস্তুত সো তেনেকুৱা ধৰণৰ যদি আপোনালোকে ডিসকাউন্টটো এই এনেকুৱা ধৰণৰ অংকবিলাক জানে তেতিয়া পাৰ্চেন্টত ডিসকাউন্টটো দিয়া থাকিলে আপোনালোকে লগে লগে উলিয়াব পাৰিব হল নেক্সট কোৱেশ্চন 3.003 আৰু 2.050 পাৰ্থক্য কিহতৰ যোগফলৰ লগত যোগ কৰিলে মুঠ সংখ্যাটো কি হ'ব What is the total number when the difference of 3.003 and 2.050 is added to their sum? মানে কি কৈছে এই দুটা আমাৰ সংখ্যা যে দিয়া আছে এই দুটা সংখ্যাৰ প্ৰথমতে পাৰ্থক্য উলিয়াব লাগিব আৰু হিয়তৰ যোগফল উলিয়াব লাগিব তাৰ পিছত দুটা আমাৰ আনসাৰ নলব জানো সেই আনসাৰ দুটাক আকৌ যোগ কৰিব লাগিব লাষ্টত বুজি পাইছা নেকি কৈছো তো ডিফাৰেন্সটো উলিয়াবলৈ গলে প্ৰথমতে আমি এটো চাব লাগিব 3 এটা আছে এটা 2 আছে মানে 3.003 টো আগত হ'ব ডাঙৰ হ'ব 3.003 আৰু তাৰ পৰা 2.050 মাইনাস কৰিব লাগিব ডিফাৰেন্স উলিয়াব লাগিব পাৰ্থক্য উলিয়াব লাগিব সো এটো 3 আহিলে এটা ধাৰ ললে 10 ৰ 5 গল থাকিল 5 ইয়াত থাকিলে 9 থাকিলে 0 মানে 0.953 তো এটা আমাৰ নাম্বাৰ পালো 0.953 এটো হলগে পাৰ্থক্যটো হল আৰু এটা উলিয়াবলৈ আছে হেতৰ যোগফলটো তো যোগফলটো যদি উলিয়াই চাও 0.003 তাৰপিছত 2.050 এটা যোগফলটো যদি উলিয়াও 3 এফালে 5 এফালে 0 2 3 5 5.053 না এটা হলগে 5.053 এটো হলগে যোগফলটো এতে এই দুটা আমি যদি দুটা আনসাৰ পাইছো ন এই দুটা আকৌ পিছত যোগ কৰিব দিছিলে তো ইয়াতে যোগ কৰি দিও 3 3 6 5 5 10 0 কৰিলে 1 9 1 10 0 কৰিলে 1 5 1 6 6.006 এটো আমাৰ ফাইনাল আনসাৰ সো এটো হ'ব অপচন সি টো হ'ব শুদ্ধ উত্তৰ হগল বুজি পালে একদমই সিম্পল হয় খালি প্ৰশ্নটো ভালকে পঢ়ি লব প্ৰশ্নটো পঢ়ি দুবাৰ তিনিবাৰকে যেতিয়া পঢ়িব ন তেতিয়া বুজি পাই যাব কাৰণ প্ৰশ্নটো বুজি যদি নাপায় তেতিয়া হলে আপোনালোকে আনসাৰটো উলিয়াব নোৱাৰিব বেলেগ কিবা এটা আনসাৰ ওলাবগে সো প্ৰশ্নটো প্ৰথমতে ক্লিয়াৰ হৈ লব তাৰ পিছতে আনসাৰটো কৰিব হল সো নেক্সট কোৱেশ্চনটো লাগব হম কি কৈছে চাওক ABC is isosceles and angle C is 90 degree if BC is equal 4 cm then AB is equal what ABC এটা সমদ্বিবাহু ত্ৰিভুজ আৰু angle C টো হৈছে 90 ডিগ্ৰী যদি BC সমান 4 cm তেন্তে AB ৰ মান কিমান মানে আমাক এটা সমদ্বিবাহু লগতে সমকোণী ত্ৰিভুজ দিছে যাৰ angle C টো 90 ডিগ্ৰী মানে সমকোণ সো ইয়াতে BC টো আমাৰ 4 cm দিছে তেতিয়া AB টো কিমান হ'ব তো প্ৰথমতে আমি বস্তুটো আঁকি চাও আপোনালোকে পেন্সিল এটা লৈ যাব এক্সামত বস্তুবিলাক সদায় এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাকত ফিগাৰটো বনাই আপুনি ট্ৰাই কৰিব তেতিয়া সহজ হৈ যায় যেতিয়া ছবিটো বুজি পাব তেতিয়া লগে লগে সহজ হৈ যাব সো আমি এটা ত্ৰিভুজ আঁকো হল সমকোণী ত্ৰিভুজ আঁকিব যাতে এটা কি হয় সমকোণ বনে আৰু এই বাহু দুটা সমান চেষ্টা কৰিব এই বাকি বাহু দুটাও সমান বনাবলৈ চেষ্টা কৰিব সমান নহলেও কথা নাই আমি অকল ক্যালকুলেশনটো কৰিব লাগে তো যেটো সমকোণ আছে ন এটোক C ৰাখিব বাকি দুটা AB দিলে হল এতিয়া আমাক কি দিছিল বাকি এটোটো C গম পালো 90 ডিগ্ৰী BC সমান 4 cm এটো BC এডাল BC 4 cm দি থৈছিলে তো BC যদি 4 cm হয় AC ও 4 cm হ'ব কাৰণ দিছে সমদ্বিবাহু ত্ৰিভুজ বুলি দিছে নাই সো সমদ্বিবাহু ত্ৰিভুজৰ দুটাল বাহু সমান হ'বই কাৰণ এই দুটাল বাকি দুটাল বাহু এডাল অতিভুজ দীঘলডাল আৰু অতিভুজডাল নিয়ন্ত্ৰণৰ লগত সমান নহয় কেতিয়াও সো এটো 4 আৰু 4 আৰু আমাক উলিয়াব দিছে এতিয়া AB ৰ মানটো AB ডাল কিমান হয় আমাক উলিয়াব দিছে হল সো এতিয়া ইয়াত যদি আমি পাইথাগোৰাছৰ সূত্ৰ লগাও তো AB ৰ মানটো আমি উলিয়াব পাৰিম পাইথাগোৰাছৰ সূত্ৰটোৱে কি কয় যে অতিভুজৰ স্কয়াৰ যদি কৰো তেতিয়া বাকি বাহু দুটালৰ স্কয়াৰৰ যোগফল হয় সমান হয় মানে AB স্কয়াৰ AC স্কয়াৰ BC স্কয়াৰ এটোৱে পাইথাগোৰাছৰ সূত্ৰ তো AB স্কয়াৰ কি হ'বগে তো 4 স্কয়াৰ আৰু ইফালেও 4 স্কয়াৰ তো ইফালে স্কয়াৰ উঠালে ইফালে কি হ'ব ৰুট ওভাৰ বহিব আৰু 4 স্কয়াৰ মানে 16 আকৌ ইয়াতো 16 এতিয়া 16 যদি যোগ কৰো ৰুট ওভাৰ 32 ওলাব আৰু ৰুট ওভাৰ 32 মানে আমি এনসাৰত থাকে নাই এতিয়া ৰুট ওভাৰ 32 যদি আমি ভাঙি দিও তেতিয়া এটো 4 ৰুট ওভাৰ 3 ওলাই এক সেকেন্ড 4 ৰুট ওভাৰ 3 না 4 ৰুট ওভাৰ 2 ওলাই দেই কেনেকে 4 ৰুট ওভাৰ 2 ওলাই মই আপোনাক দেখাই দিছো 4 ৰুট ওভাৰ 2 আমাৰ আনসাৰ হ'ব অপচন এটো হৈ যাব কাৰেক্ট আনসাৰ সো ৰুট ওভাৰ 32 টো কেনেকে 4 ৰুট ওভাৰ 2 ওলাই চাওক মই ইয়াতে কৈ দিছো 32 মানে কি 32ক যদি আমি চাবলৈ যাও 2 পূৰণ 2 পূৰণ 2 2 গুণ 4 4 গুণ 8 2 গুণ 16 2 লং 32 মানে 5টা 2 পূৰণ হৈছে তো এইটো এটা 2 পৰা 2 ওলাই আহিলে এটা 2 পৰা এটা 2 ওলাই আহিলে এটা 2 ভিতৰ থাকি যায় না সো সেই কাৰণে এটো 4 ৰুট ওভাৰ 2 হিচাপে আমি লিখিব পাৰো 32 টো মানে ৰুট ওভাৰ 32 টো হল সো বুজি পাইছে চাগে সকলে তো আজি আমি এইকিটা কোৱেশ্চন আলোচনা কৰিলো যদি আপোনালোকে ভিডিওটো ভাল পায়
যদি কোৱেশ্চন কেইটা বুজি পালে তেতিয়া ভিডিওটো লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাৰণ এনেকুৱা ধৰণৰ ভিডিও আপোনালোকৰ আগন্তুক এতিয়া ডেইলি আপোনালোকে পাই থাকিব আৰু যদি আপোনালোকৰ PDF খিনি লাগে ঠিক আছে ইম্পৰ্টেন্ট PDF খিনি কেৱল 99 ত পাই যাবগে ঠিক আছে 99 ত আজিকালি আপোনালোকে কতো এনে ধৰণৰ PDF আপোনালোকে নাপায় ইমান কম মূল্যত সো আমি দি দিম আপোনালোকক আৰু এই PDF খিনি পাবলৈ এই নাম্বাৰটোত WhatsAppত মেছেজ কৰিব এতিয়া 8133840965 ইয়াতে আমাক WhatsAppত মেছেজ কৰি জনাই দিব যে RRB গ্ৰুপ ডিৰ কাৰণে আপোনালোকৰ PDF খিনি লাগে সো আমি একদম খুব কম সময়ৰ ভিতৰতে আপোনালোকৰ 5 পৰা 10 মিনিটৰ ভিতৰতে PDF খিনি দি দিম ঠিক আছে আৰু আজি ভিডিওটো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ